হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক। তো বন্ধুসকল, এটা পুটৰ ফালে মই এণ্ট্ৰি ল'ম ভাবি আছিলোঁ আজি অপেনিং হোৱাৰ পিছতে, কিন্তু মাৰ্কেট লগাতকৈ বেছি বুলিছ হৈ গ'ল। মানে ভালেখিনি মুভমেণ্ট দিলে। আজি ডে ল'ৰ পৰা যদি চাব যায়, বৰ্তমান সেই হায়াৰলৈ 200 পইণ্টছ বেংক নিফটি মমেণ্টাম দিলে। আৰু মমেণ্টাম দি দেখিব চেনচেক্সো আহিছে এটা ৰাউণ্ড নাম্বাৰৰ ওচৰত, সেইটো হৈ গ'ল 85,500। আৰু বেংক নিফটিও আহিছে এটা ৰাউণ্ড নাম্বাৰৰ ওচৰত, সেইটো হৈ গ'ল 59,500ৰ ওচৰত। ঠিক আছে, এতিয়া গতিকে ইমান ওচৰত যিহেতু আহি গ'ল মাৰ্কেট অলৰেডি, গতিকে এতিয়া মই কলৰ ফালে এইম লৈ আছোঁ। অলৰেডি ঠিক মই এটা কল এটা চিলেক্ট কৰি থৈছোঁৱে, 59,200ৰ কল। তো আমি এতিয়া কল অপশ্যন বাই কৰিব ট্ৰাই কৰিম। আৰু যদি মাৰ্কেটত চাবলৈ যায়, এতিয়া দেখিব মাৰ্কেটে কি কৰি আছে, এনেকুৱা এম পেটাৰ্ণ বনাব ট্ৰাই কৰি আছে। এই এম পেটাৰ্ণবিলাক বনালেও কি আহে, বহুতে মাৰ্কেট চেল কৰি তেওঁলোকে ষ্টপ লছবিলাক ক'ত ৰাখে, ওপৰত ৰাখে। আৰু যিবিলাক পজিশ্যনেল ট্ৰেডাৰ আছে, তেওঁলোকে হয়তো ষ্টপ লছবিলাক ক'ত ৰাখিব, 59,500ৰ ওপৰত। আৰু আমি যদি ট্ৰেড লওঁ, ধৰি লওক ইয়াতে ক'ৰবাত যদি আমি এণ্ট্ৰি পাওঁ, ধৰক ইয়াতে ক'ৰবাত এণ্ট্ৰি পালোঁ গ্ৰীণ কেণ্ডেলত, তেতিয়া আমাৰ 59,500 পাবই নালাগে, তাৰ ওচৰতে আমাৰ টাৰ্গেট হিট হৈ যোৱাৰ চান্স থাকিব। তো আমি এটা কলৰ ফালে এইম কৰি আছোঁ। এনেতো বাৰু মোৰ পুটৰ ফালে এইম আছিলে, কিন্তু মাৰ্কেট যদি ইয়াৰ পৰা ৰিভাৰ্চেল দিলেহেঁতেন তেতিয়া হয়তো মই পুট ল'লোহেঁতেন, কিন্তু মাৰ্কেট দেখি বহুতখিনি ওপৰত গুচি গ'ল। তো যিবিলাক বায়াৰ্ছ আছিলে বা 85,000 লেভেলৰ তলত যিবিলাক বায়াৰ্ছ, তেওঁলোকৰ ষ্টপ লছবিলাক এতিয়া ছেফ হৈ গ'ল। তো ইমান দূৰৰ পৰা আমি ইমান দূৰৰ ষ্টপ লছবিলাক টাৰ্গেট কৰিব দিগদাৰ হয়, গতিকে ওচৰৰ ষ্টপ লছখিনি আমি টাৰ্গেট কৰিব ট্ৰাই কৰিম। গতিকে চাই লওঁ। তেতিয়ালৈকে দেখিব এটা আমাক এনে কনভিনচিং কেণ্ডেল এটা বনোৱা নাই। এটা গ্ৰীণ কেণ্ডেল বনালে আমি ট্ৰেড ল'ব পাৰোঁ যিকোনো ইণ্ডেক্সত। এইটো দেখিব, এইটো ব্ৰেকডাউন দিছে বাৰু। নিফটিৰো যদি কেণ্ডেল চাবলৈ যাওঁ, আমি ইচ্ছা কৰিলে এণ্ট্ৰি ল'ব পাৰোঁ এতিয়া। তথাপি চাই লৈছোঁ এটা কেণ্ডেল বনাই নেকি। নেক্সট কেণ্ডেলটো চাই লওঁ। যদি আমি ফিবনাচি লেভেল ড্ৰ কৰোঁ, আজিৰ ডে ল'ৰ পৰা 0.5 0.6 লেভেললৈকে মাৰ্কেট আহিব পাৰে। কিন্তু যিহেতু এম পেটাৰ্ণৰ ব্ৰেকডাউন দিছে, এইটো এম পেটাৰ্ণটো মই কৈ থাকোঁ আপোনালোকক। এম পেটাৰ্ণটো হ'ল ৰিভাৰ্চেল এটা পেটাৰ্ণ হয়। নৰ্মেলি আমি কি কৰোঁ, এম পেটাৰ্ণ যেতিয়া বনাই আপ ট্ৰেণ্ড মাৰ্কেটত, তেতিয়া মাৰ্কেট ক'ত আহে, তলত নেকলাইন ব্ৰেকডাউন দিলে মাৰ্কেট তললৈকে অহাৰ চান্স থাকে। কিন্তু যেতিয়া ষ্টপ লছ হাণ্টিঙত আমাৰ ওপৰৰ ফালে ষ্টপ লছ থাকে, তো মোক লাগিছে এটলিষ্ট 59,500 ষ্টপ লছখিনি। অৱশ্যে ইয়াতে এটা প্ৰব্লেম হৈ আছে, এই এম পেটাৰ্ণটো যদি ইয়াতে ক'ৰবাত বনালেহেঁতেন, তেতিয়া আমাৰ কি হয়, এম পেটাৰ্ণটো ছাকচেছ হোৱাৰ চান্সেছটো বহুত হাই থাকে। কাৰণ তেতিয়া 59,500 লেভেলৰ ষ্টপ লছখিনি বহুত ওচৰত হৈ যায়। এতিয়া যদি ভালকৈ চাবলৈ যায়, মাৰ্কেটৰ তলৰ ষ্টপ লছবিলাকো বহুত দূৰত আছে, ওপৰৰ ষ্টপ লছবিলাকো বহুত দূৰতে আছে। এতিয়া মাৰ্কেট কোনফালে মমেণ্টাম দি ওপৰৰ ফালে যায় নে তলৰ ফালে একজেক্টলি যায়, অলপ ধৰিব দিগদাৰ হৈছে এতিয়া। কিন্তু ষ্টিল যিটো চেনচেক্স দেখিব অকণমান চেনচেক্সৰ ওচৰত ষ্টপ লছ অকণমান আছে। তো সেইকাৰণে আমি চেনচেক্সৰ কথা ভাবি ফালে আমি বেংক নিফটিৰ এটা ট্ৰেড ল'ব পাৰোঁ। তো ঠিক আছে বন্ধুসকল, আমি এটা ট্ৰেড লৈ লওঁ। মই অলপ প্ৰাইচ, মোৰ সদায় বেছি প্ৰাইজত বাই কৰা যায় আজি, গতিকে মই অলপ এটা অৰ্ডাৰ পাছ কৰিছোঁ। যিমান প্ৰাইচ চলি আছে মই 10 টকা এটা কমত দি দিছোঁ। নৰ্মেলি আমি ট্ৰেডটো লোৱাৰ পিছত 15-20 পইণ্টৰ মমেণ্টামটো এনেই মাৰ্কেটে দিয়ে, গতিকে লিমিট প্ৰাইজত বাই কৰিব ট্ৰাই কৰিছোঁ। বন্ধুসকল দেখিব বহুত ধুনীয়া কেণ্ডেল বনালে। আৰু ট্ৰেডটো আমি আজি লিমিট প্ৰাইচত বাই কৰিব গৈছিলোঁ 615, এতিয়া মাৰ্কেট চলি আছে 640ৰ ওচৰত। তো আমি ট্ৰেডটো এতিয়া আজি হাতৰ পৰা ট্ৰেডটো অপৰচুনিটি যাব এতিয়া কৈ দিওঁ, এটলিষ্ট 620 মানৰ ওচৰত পালে আমি বাই কৰিম, নহ'লে মাৰ্কেট আমি ট্ৰেডটো হাতৰ পৰা যাব দিম। এতিয়া আমি 620 ধৰিম। 620 ধৰিলে আমাৰ টাৰ্গেট হ'ব ধৰি লওক 690। যদি মাৰ্কেট তেনেকৈ গৈ 690 ক্ৰছ কৰি যায়, তাৰমানে আমাৰ টাৰ্গেট হিট হৈ গ'ল। গতিকে সেইটোত আমি আৰু ৰি এণ্ট্ৰি নলওঁ। এবাৰ ট্ৰেডটো আমাৰ হাতৰ পৰা গুচি গৈ টাৰ্গেট দিয়াৰ পিছত আমি সেই ট্ৰেডটো আৰু এণ্ট্ৰি নলওঁ। কিন্তু ইয়াৰ পৰা যদি ঘূৰি আহে ধৰি লওক, তেতিয়া আমি 615 620ৰ ওচৰত বাই কৰিব ট্ৰাই কৰিম। হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 10:41। ফাইনেলি আমাৰ টাৰ্গেট হিট হৈ গ'ল। টাৰ্গেট নহয়, আমাৰ মানে ট্ৰেডটো লোৱা গ'ল। আমি 615 দিছিলোঁ, পিছত মই অকণ ওলাই গৈছিলোঁ এজেগাত। ওলাই যাওঁতে মই কৰিলোঁ কি 605 টকাত মই এটা লিমিট প্ৰাইচ দি আমি ওলাই গ'লোঁ। আমি ইয়াতে ক'ৰবাত আমি 940 ওচৰতে আমি বাই কৰিব ট্ৰাই কৰি আছিলোঁ, কিন্তু আমি যিটো লিমিট প্ৰাইচ দিছিলোঁ 615 আমি নাপালোঁ। গতিকে মাৰ্কেটৰ পৰা 640 কণ্টিনিউ ওপৰতে গৈ আছিলে। তো মই ভাবিলোঁ আৰু ট্ৰেডটো নলওঁ, সেইকাৰণে ভাবিলোঁ যিমান পাৰোঁ কম দামত যদি পাওঁ ল'ম, নহ'লে নলওঁ। সেইকাৰণে মই 605 টকাত এটা ট্ৰেড দি ওলাই গৈছিলোঁ। অ'কে, 605 টকাত দিয়া যেন লাগি আছিলে, 600 টকা শ্ব' কৰি আছে। মানে মই মোবাইলত এডিট কৰি দিলোঁ, 605 টকাতে হ'ব লাগে। তো দেখিব 605 টকাতে বাইং হৈছে। কাৰেণ্টলি যদি চাব যায়, আমাৰ দেখিব এনেকৈ ব্ৰেক ইভেনে চলি আছে।
তো গতিকে আমাৰ এতিয়া চলি থাকিব এজ ইউজুৱেল আমাৰ 70 পইণ্টছ। তো বন্ধুসকল মই এতিয়া কৰিছোঁ কি অকণমান মোৰ ছিষ্টেমটো অলপ মানে আপগ্ৰেড কৰিব ট্ৰাই কৰি আছোঁ। তাৰমানে য'ত মই ধৰক লিমিট প্ৰাইজত বাই কৰোঁ, মই এতিয়া ট্ৰাই কৰিম ধৰক 10 পইণ্ট কমত যদি বাই কৰিব পাৰোঁ, তেতিয়া আমাৰ কি হ'ব, য'ত আমাৰ 70 পইণ্ট ষ্টপ লছ থাকে আমি 60 পইণ্টছতো কাম কৰিব পাৰিম, আৰু য'ত আমাৰ 70 পইণ্টছ টাৰ্গেট থাকে মিনিমাম আমি হয়তো 80 পইণ্টছৰো আমি টাৰ্গেট ল'ব পাৰোঁ। নাইবা যদি আমি ইভেন 70 পইণ্টছৰো আমাৰ বহুতখিনি বেনিফিটছ আছে। যদি আমি 70 পইণ্টছো ষ্টপ লছ ৰাখোঁ, যদি আমি 10 পইণ্ট কমতো আমি যদি বাইং কৰিব পাৰোঁ, তেতিয়া আমাৰ কেতিয়াবা কি আমাৰ ষ্টপ লছ দেখিব, কেতিয়াবা ষ্টপ লছ হিট কৰি মাৰ্কেট ৰিভাৰ্চেল দিয়ে, তেতিয়া সেইটো কণ্ডিশ্যন আমাৰ খুব কম হ'ব। আৰু কেতিয়াবা দেখিব আমাৰ 70 পইণ্টছ টাৰ্গেট হিট কৰি মাৰ্কেট ৰিভাৰ্চেল দি ষ্টপ লছ হিট কৰি দিয়ে, তেতিয়া হয়তো আমি 70 ঠাইত 80-90 পইণ্টছ টাৰ্গেট দেখিম, আমি হয়তো প্ৰফিট মানে ট্ৰেডটো বুক কৰিবৰ কাৰণে টাইম পাম। তো মই সেইটো অলপ ভাবি আছোঁ যে অলপ কম আজি দেখিব মই 630 ওচৰত মাৰ্কেট চলি আছিলে, মাৰ্কেট প্ৰাইজত যদি বাই কৰিলোহেঁতেন মই 630 ৰুপিজত বাই কৰা গ'লহেঁতেন, আৰু হয়তো প্ৰফিট অকণমান দেখিলোহেঁতেন, ধৰি লওক 1400-1500 টকা প্ৰফিট দেখিলোহেঁতেন। কিন্তু মই আজি অলপ মানে এই কম প্ৰাইজত 10 পইণ্ট 20 পইণ্ট যদি কমত বাই কৰিব পাৰোঁ, এইটো মোৰ কাৰণে বহুতে কামত দিব, মোৰ ৰিস্ক ৰিৱাৰ্ডটো বাঢ়িব, লগতে মোৰ কি হ'ব উইনিং ৰেটটো বাঢ়িব। তো মই সেইটো নতুনকৈ এটা মানে ছিষ্টেম ফ'ল' কৰিম ভাবি আছোঁ, যে মাৰ্কেট প্ৰাইজতকৈ যদি সদায় নহয়, ধৰক কেতিয়াবা যদি মোক লাগে যে অ'কে এই মাৰ্কেট ইয়াৰ পৰা অকণমান আকৌ তলত আহিব পাৰে চান্স থাকে, আজি কিয় মই অলপ তলত বাই কৰিব ট্ৰাই কৰিছিলোঁ আপোনালোকক দেখাই আছোঁ। তো অলৰেডি মই 0.5 0.6 লেভেল ড্ৰ কৰিছিলোঁ। যেতিয়া আমি বাই কৰিব ট্ৰাই কৰিছিলোঁ, মাৰ্কেট কি কৰিছিলে 0.5ৰ পৰাই ৰিভাৰ্চেল দি মাৰ্কেট গুচি গৈছিলে। তো মোৰ এম আছিলে যদি মাৰ্কেট 0.6লৈকে আহে, যদি আমি ওপৰৰ লেভেলত বাই কৰোঁ, হয়তো মাৰ্কেট আকৌ কি কৰিব 0.6লৈকে আহিব, আমাৰ আকৌ ধৰক 2000 মান টকা লছ দেখাব, লছ দেখাই সেইটো টাৰ্গেট দিব। তাতকৈ বেটাৰ যদি আমি ৱেইট কৰি যাতে আমি ইয়াতেই বাই কৰিব ট্ৰাই কৰোঁ লিমিট প্ৰাইচ এটা দি ফালে, তেতিয়া আমাৰ কি হ'ব, হয়তো আমাৰ ট্ৰেডটো হাতৰ পৰা মিছ হ'বও পাৰে। হয়তো যদি মাৰ্কেট ইয়াৰ পৰা গুচি গ'লহেঁতেন, ধৰি লওক ইয়াৰ পৰা বোলে মাৰ্কেট ওপৰত গুচি গ'লহেঁতেন, আৰু তেতিয়া আমাৰ কি হ'লহেঁতেন ট্ৰেডটো হাতৰ পৰা গুচি গ'লহেঁতেন। কিন্তু আমাৰ কি হ'ব, আমাৰ এনেকুৱা যদি আমি কৰি থাকোঁ, আমাৰ কি হ'ব, যিটো উইন ৰেটটো আমাৰ অট'মেটিক বাঢ়ি যাব, লগতে আমাৰ ৰিস্ক ৰিৱাৰ্ডটো ভালে মেনেজ হ'ব। তো সেইটো ভাবি ফালে মই অকণমান এইখিনি অলপ মানে মোৰ ট্ৰেডিং ছেটআপত অকণমান চেঞ্জেছ আনিব ট্ৰাই কৰি আছোঁ। তো কাৰেণ্টলি দেখিব আমাৰ এতিয়া 1000 টকাৰ ওচৰত প্ৰফিট চলি আছে। এতিয়া যদি আমি তেতিয়াই ট্ৰেডটো ল'লোহেঁতেন মাৰ্কেট প্ৰাইজত দেখিব 630 মান চলি আছিলে, তো 630 মানত যদি আমি ল'লোহেঁতেন, এতিয়াও আমাৰ দেখিব লছত চলি থাকিলোহেঁতেন। তো ইচ্ছা যদি মই এতিয়া বহুতখিনি চেঞ্জেছ আনিব লগা আছে। এতিয়া ধৰি লওক মই যদি 630 হিচাপতো ধৰোঁ যে অ'কে মই 630ত বাই কৰিব লৈছিলোঁ, 630ত যদি বাই কৰিলোহেঁতেন, মোৰ ষ্টপ লছ হ'ব ধৰি লওক 70 পইণ্টছ, আৰু টাৰ্গেট হ'ব, এতিয়া মই বহুতখিনি হাতত আছে মোৰ, এতিয়া কোনটো ফ'ল' কৰোঁ মই তাকে ভাবি আছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ধৰি লওক মোৰ অৰিজিনেল ট্ৰেডটো যদি মই মাৰ্কেট প্ৰাইজত বাই কৰিলোহেঁতেন, মোৰ এইটো হ'লহেঁতেন টাৰ্গেট, দেখিছেনে 70 পইণ্ট ষ্টপ লছ 70 পইণ্ট টাৰ্গেট। এতিয়া এইটো হিচাপত যদি মই ষ্টপ লছ দিওঁ, নতুন ট্ৰেডটোৰ হিচাপত যদি পুৰণা ট্ৰেডটোৰ হিচাপত যিটো ট্ৰেড মই ল'ম ভাবি আছিলোঁ, বা নৰ্মেলি যিটো ট্ৰেড মই লওঁ সেই মাৰ্কেট প্ৰাইজত যদি লওঁ, মোৰ এতিয়া ষ্টপ লছ দিব মাত্ৰ 43 পইণ্টছ হৈ আছে। আৰু যদি ছেম যদি টাৰ্গেট ল'বলৈ যাওঁ মই 70 পইণ্টছ অৰিজিনেল ট্ৰেডটোৰ হিচাপত, তেতিয়া দেখিব মোৰ টাৰ্গেট হৈ আছে 96 পইণ্ট, আৰু ৰিস্ক ৰিৱাৰ্ড দেখিব 1:2। যদি আমাৰ ইয়াতে 1:1 ৰিস্ক ৰিৱাৰ্ড আছিলে, মই অকণমান জাষ্ট 20 পইণ্ট 25 পইণ্ট 20 পইণ্টছ বা 25 পইণ্টছ তলত বাই কৰাৰ লগে লগে মোৰ ৰিস্ক ৰিৱাৰ্ড দেখিব 1:2লৈকে আহি গ'ল। গতিকে ইয়াতেও বহুতখিনি চাব লাগিব এনেকৈ ডাইৰেক্টলি। এতিয়া কি হয়, এতিয়াতো বৰ্তমান বাৰু মই এতিয়া 70 পইণ্টছে ষ্টপ লছ ৰাখিম, ইয়াতেও 70 পইণ্ট ষ্টপ লছ ৰাখিম, আৰু ইয়াতেও ধৰক টাৰ্গেট এতিয়া মোটামুটি 70-80 পইণ্টছ থাকিব মিনিমাম। এতিয়া বৰ্তমান চাওক, একদম ড্ৰাষ্টিক চেঞ্জেছ অনাটো বহুত মানে সুবিধা নহয় কেতিয়াবা, গতিকে চেঞ্জেছবিলাকো লাহে লাহে আনিব লাগে। এতিয়া বৰ্তমান মই এনেকৈ চাওঁচোন, যেনেকৈ যদি মোৰ অলপমান উইন ৰেট বা ৰিস্ক ৰিৱাৰ্ড বাঢ়ে, তো লাহে লাহে মই কৰিম কি, মোৰ ষ্টপ লছটো হয়তো কমাই দিম, ষ্টপ লছটো কমাম, টাৰ্গেটটো বঢ়াম, তেনেকৈ মই ৰিস্ক ৰিৱাৰ্ডটো মেনেজ কৰিব ট্ৰাই কৰিম। এতিয়া আমাৰ নৰ্মেল যিটো মোৰ অভাৰঅল ৰিস্ক ৰিৱাৰ্ড 1.3 চলি আছে, তাৰমানে পাৰ 10,000 টকা যদি মই ৰিস্ক লওঁ, মোৰ ধৰক প্ৰফিট 13,000ৰ ওচৰত থাকে, 1:1.3। তো মই ৰিস্ক ৰিৱাৰ্ডটো মই 1:1.5লৈকে নিবলৈ ট্ৰাই কৰি আছোঁ, অকণমান যদি 1:1.5লৈকেও যাব পাৰোঁ, আৰু যিটো মোৰ উইনিং ৰেটত, সেইটো এটা বহুত ভাল ছেটআপ বা ষ্ট্ৰেটেজি হ'ব। কিন্তু সেই বুলি মই ইমান পটককৈ চব চেঞ্জেছ আনিব খোজা নাই। তো ঠিক আছে বন্ধুসকল, এতিয়া আমি ৱেইট কৰোঁ, আৰু আমি ইচ্ছা কৰিলে আমি ষ্টপ লছটো কমাবও পাৰোঁ। আজি মোক লগা নাই মাৰ্কেট ইয়াৰ পৰা আকৌ ৰিভাৰ্চেল দিব, তো আমি আজি ইচ্ছা কৰিলে 43 পইণ্টছতো আমি ট্ৰেডটো ল'ব পাৰোঁ। ঠিক আছে বন্ধুসকল, দেখা যাওক। এতিয়ালৈকে দেখিব 1300-1400 টকা প্ৰফিট চলি। তো বন্ধুসকল আহক, আমি ট্ৰেডটো দেখিব এতিয়া প্ৰফিটত চলি আছে 1800 টকা 1900 টকা। গতিকে আমি ট্ৰেডটো কিয় ল'লোঁ ডিছকাছ কৰোঁ।
তো বন্ধুসকল তেতিয়া মৰ্ণিং হাফতে মই ট্ৰেডটো ল'ম ভাবি আছিলোঁ। মই কৈছিলোঁ আজি মৰ্ণিং মোৰ এইম আছিলে যে মই পুট অপশ্যনৰ ফালে যাম। তো পুট অপশ্যন ফালে মোৰ যোৱাৰ এইম আছিলে এই লেভেলটোত। যদি মাৰ্কেট ইয়াৰ পৰা যদি অকণমান ৰিভাৰ্চেল দিলেহেঁতেন তেতিয়াহ'লে মোৰ পুট অপশ্যনৰ ফালে যোৱা এইম আছিলে। কিয় যোৱা এইম আছিলে মই আপোনালোকক বুজাই দিছোঁ। এইটো এটা ছেটআপ হয়, মই আগতেও ছেটআপ নহয় একচুৱেলি, এইটো ষ্টপ লছ কোনফালে থাকে এইটো আমি বিচাৰিব লাগে। তো প্ৰিভিয়াছ ডে যদি চাবলৈ যায় মাৰ্কেট দেখিব বেংক নিফটি কি কৰিছিলে, বেছি ডাঙৰ হৈ থাকিলে ৰ'ব। তো প্ৰিভিয়াছ ডে দেখিব মাৰ্কেট কি কৰিছিলে, বেংক নিফটি লাষ্টৰ ফালে বুলিছ হৈ 59,000ৰ ওপৰত ক্লজিং দিছিলে। তো এইবিলাক লেভেলৰ ওপৰত যেতিয়া ক্লজিং দিয়ে তাৰমানে বহুতে কি কৰে BTST ট্ৰেড লয়। BTST ট্ৰেড লয় মানে বাই টুডে চেল টুমৰো ট্ৰেড লয়, কাৰণ দেখিছে যে 59,000ৰ ওপৰত ক্লজিং দি আছে, গতিকে মাৰ্কেট বুলিছ, তাৰমানে বুলিছ ক্লজিং দি আছে, গতিকে নেক্সট ডে গেপ আপ অপেনিং হ'ব পাৰে। তো গেপ আপ অপেনিং হ'ব পাৰে বুলি তেওঁলোকে কি কৰে, বহুতে ইয়াতে বাই কৰে। তো বাই কৰি তো ষ্টপ লছবিলাক ক'ত থাকে, তলত তেওঁলোকে ষ্টপ লছবিলাক ৰাখে। আৰু মাৰ্কেট যদি গেপ আপটো কম হয়, মানে নৰ্মেল যদি গেপ আপটো কম হয় তেতিয়াহ'লে কি হয়গৈ, মাৰ্কেটে এই ষ্টপ লছখিনি হান কৰিব ট্ৰাই কৰিব আহে, কাৰণ ষ্টপ লছ বহুতখিনি আছে। কিন্তু মাৰ্কেট যিটো গেপ আপটো দেখি ভালেখিনি গেপ আপ আছিলে, আৰু যদি মাৰ্কেট যদি ইয়াৰ পৰা ধৰক ৰিভাৰ্চেল দিলেহেঁতেন, ৰিভাৰ্চেল দি ধৰক ইয়াতে ক'ৰবাত ধৰক হোল্ড কৰিলেহেঁতেন, তেতিয়া কি হ'লহেঁতেন, এই বায়াৰ্ছখিনিয়ে কি কৰিব, তেওঁলোকৰ পজিশ্যন আকৌ এভাৰেজ কৰিব বা নতুন বায়াৰ্ছ আহিব আৰু তেওঁলোকৰ ষ্টপ লছবিলাক ক'ত থাকিব, 59,000ৰ তলত থাকিব। তেতিয়া মাৰ্কেটে এই ষ্টপ লছখিনি হান কৰিব আহিব পাৰিলেহেঁতেন। কিন্তু মাৰ্কেট কৰিলে কণ্টিনিউ থাকিব, ইমানেই ওপৰত গুচি গ'ল, যিখিনি বায়াৰ্ছ আছিলে, যিবিলাকে বাই ধৰক কৰিছিলে BTST আগৰ দিনাখন বাই কৰিছিল, তেওঁলোক কি হৈ গ'ল, তেওঁলোক প্ৰফিটত আহি গ'ল। আৰু এবাৰ যোন প্ৰফিটত আহি যায় আমি তেওঁলোকক টাৰ্গেট নকৰোঁ একৰ্ডিং টু ষ্টপ লছ হাণ্টিং কনচেপ্ট, কাৰণ তেওঁলোকে অলৰেডি প্ৰফিট ভালেখিনি দেখিলে। গতিকে এই যিটো ৰিট্ৰেচমেণ্ট আহিছে, এইটো চেলিং নহয়, এইটো কি হৈছে, এইবিলাকে যিবিলাকে কালি ধৰক BTST ট্ৰেড লৈছিলে তেওঁলোকে প্ৰফিট বুকিং কৰিছে। তো প্ৰফিট বুকিং কৰিলে আমি কি ভাবোঁ যে মাৰ্কেট 0.6 0.5 লেভেলৰ পৰা মাৰ্কেট কি কৰিব, আকৌ এই মমেণ্টামটো কণ্টিনিউ কৰিব। যিখিনি ৰিটেইল ট্ৰেডাৰ আছিলে তেওঁলোকে কি কৰিব, তেওঁলোকৰ প্ৰফিট বুক কৰিব, আৰু যিবিলাক ডাঙৰ ডাঙৰ ট্ৰেডাৰ আছে তেওঁলোকে কি কৰিব, মাৰ্কেটক আকৌ আগৰ ডাইৰেকশ্যনত লৈ যাব। আমি এইটো নাভাবোঁ যে এইখিনি মমেণ্টাম, আমি নাভাবোঁ যে এইখিনি মমেণ্টাম কি কৰিব, মাৰ্কেটে কমপ্লিটলি ৰিভাৰ্চেল কৰি দিব বুলি আমি নাভাবোঁ। কিহৰ কাৰণে, কাৰণ বায়াৰ্ছখিনি প্ৰফিটত আহি গ'ল। সেইকাৰণে আমি কি কৰিলোঁ, 0.6 লেভেলত আমি বাই কৰিব ট্ৰাই কৰিলোঁ, আৰু একজেক্টলি আমি 0.6তে বাই কৰিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, আমি আৰু এটা লট বাই কৰি ল'লোঁ। তো আমাৰ এতিয়া কাৰেণ্টলি আমাৰ 3টা লট চলি আছে। আমাৰ এতিয়া বাইং প্ৰাইচটো অকণমান তলত আহি গ'ল। তো আমাৰ হ'ব এতিয়া বাইং প্ৰাইচ এইটো, আৰু আমাৰ যদি ষ্টপ লছ থাকিব যায় দেখিব 45 ৰুপিজ ষ্টপ লছ। চ' 45 ৰুপিজ ষ্টপ লছত আমাৰ দেখিব 4,500 টকা, ধৰি লওক 5,000 টকা মেক্সিমাম আমাৰ লছ যিটো থাকে আমি সিমানে লছ ৰাখিম। তো 5,000 টকাৰ ভিতৰতে আমি ট্ৰেডটো কাট কৰি দিম যদি লছ দেখায়। 5,000তকৈ বেছি আমি লছ নলওঁ, আৰু প্ৰফিট আমি ট্ৰাই কৰিম মিনিমাম 7,000 বুক কৰিবৰ কাৰণে। কিন্তু মাৰ্কেট দেখিব একদম ছাইডৱেজ হৈ আছে। আমি একমাত্ৰ ৰৈ আছোঁ মাৰ্কেটত চেনচেক্সৰ চাৰ্টখন চাই ফালে। চেনচেক্সৰ যিহেতু কণ্টিনিউ 85,500 ৰেজিষ্টেঞ্চ লৈ আছে, এইটো এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ লেভেল, আৰু ৰেজিষ্টেঞ্চৰ ওচৰত যিমানে মাৰ্কেট হোল্ড কৰে, এইটো ষ্টপ লছ হাণ্টিং কনচেপ্টত কি কৰিব, মাৰ্কেটটো ব্ৰেকআউট দিব, কাৰণ বহুতখিনি চেলাৰ্ছ আহিব ইয়াতে কোনো বাই নকৰে। চেনচেক্সৰ চাৰ্টখন চাই চবে বাই কৰিব ট্ৰাই কৰিব, চবে চেল কৰিব ট্ৰাই কৰিব, আৰু চবে যেতিয়া চেল কৰিব মাৰ্কেট কি কৰিব, মাৰ্কেট ওপৰত যাব লাগে। কিন্তু যোৱাগৈ নাই, এতিয়া দেখিব ৰাতিপুৱাৰ পৰা এতিয়া 12:42 হৈ গ'ল, ষ্টিল মাৰ্কেট ওপৰত যোৱা নাই। হেল্ল' ফ্ৰেণ্ডছ, টাইম হৈছে 3:29, মাৰ্কেট ক্ল'জ হ'বই, আৰু আমি ফাইনেলি দেখিব 3:28ত এইটো কেণ্ডেলত আমি ট্ৰেডটোৰ পৰা এক্সিট কৰি দিলোঁ। আমি যি ব্ৰেক ইভেন এক্সিট কৰিলোঁ সেই মাত্ৰ 172 টকা বুক কৰিলোঁ, এইখিনি আমাৰ ব্ৰকাৰেজতে গুচি যাব আজি। তো দেখিব মাৰ্কেট আমাৰ এগ্ৰেছতো নগ'ল, আমাৰ ডাইৰেকশ্যনতো নগ'ল, এটা কমপ্লিট মাৰ্কেট ছাইডৱেজ। আমাৰ এইম আছিলে, আমাৰ ট্ৰেডটো লোৱাৰ ৰিজনটো আছিলে আমাৰ চেনচেক্সৰ। আমি বাৰে বাৰে কৈছিলোঁ যে চেনচেক্স যিহেতু কণ্টিনিউ কি কৰি আছে, এই 85,500 লেভেলৰ তলত হোল্ড কৰি আছে, গতিকে চেনচেক্সে এই লেভেলটো ব্ৰেকআউট দিয়াৰ প্ৰবেবিলিটি বহুতে হাই, সেইকাৰণে ট্ৰেডটো হোল্ড কৰি আছিলোঁ। আৰু ফাইনেলি চেনচেক্সে ব্ৰেকআউটো দিলে, কিন্তু চেনচেক্স যদিও ব্ৰেকআউট দিলে দেখিব বেংক নিফটি ছাইডতে থাকি গ'ল। বেংক নিফটি এটা ডে হাই এইটো ব্ৰেকআউট দিব নোৱাৰিলে। তো বেংক নিফটি যদি ডে হাইটো ব্ৰেকআউট দিলেহেঁতেন মেবি আমি হয়তো টাৰ্গেট অলপ পালোহেঁতেন, হয়তো ফুল টাৰ্গেট নাপালেও আমি ডিচেণ্ট প্ৰফিট বুক কৰিব পাৰিলোহেঁতেন। তো বন্ধুসকল আজি ট্ৰেডৰ লজিক এইটোৱে আছিলে। ঠিক আছে বন্ধুসকল, এয়া আছিলে ট্ৰেডৰ ৰিজন। আজিলৈ আহিছোঁ, ধন্যবাদ।